আমি এটাও এৰি নিদিওঁ এই কথাটো আমি কৈছোঁ আমি জিকিব পৰা সমষ্টি কিমান আৰু আমাৰ কাৰণে প্ৰত্যাহ্বান অহা সমষ্টি কিমান আমি সেই কথাটোৱে কৈ আছোঁ আমি না ধুবুৰীক এৰি দিম না মানকাছাৰক এৰি দিম না হয়তো আমাৰ বৰাক ভেলীৰ কোনো সমষ্টিক এৰি দিম আমি 126টা সমষ্টিত NDA নিৰ্বাচন খেলিব গতিকে এটা কথা আকৌ স্পষ্ট কৰিছোঁ যে কেৱল বিজেপি এই নিৰ্বাচনত বিজেপিৰ নামত বিজেপিয়ে ইলেকশ্যন খেলিব তেনেকুৱা নহয় NDA হিচাপে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হিচাপে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ গতিকে আমাৰ লগত সৰু বৰ যি আঞ্চলিক ৰাজনৈতিক দল আছে সকলোকে লগত লৈ এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম গতিকে NDA চৰকাৰ তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আমি এটাও এৰি নিদিওঁ এই কথাটো আমি কৈছোঁ আমি জিকিব পৰা সমষ্টি কিমান আৰু আমাৰ কাৰণে প্ৰত্যাহ্বান অহা সমষ্টি কিমান আমি সেই কথাটোৱে কৈ আছোঁ আমি না ধুবুৰীক এৰি দিম না মানকাছাৰক এৰি দিম না হয়তো আমাৰ বৰাক ভেলীৰ কোনো সমষ্টিক এৰি দিম আমি 126টা সমষ্টিত NDA নিৰ্বাচন খেলিব গতিকে এটা কথা আকৌ স্পষ্ট কৰিছোঁ যে কেৱল বিজেপি এই নিৰ্বাচনত বিজেপিৰ নামত বিজেপিয়ে ইলেকশ্যন খেলিব তেনেকুৱা নহয় NDA হিচাপে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হিচাপে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ গতিকে আমাৰ লগত সৰু বৰ যি আঞ্চলিক ৰাজনৈতিক দল আছে সকলোকে লগত লৈ এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম গতিকে NDA চৰকাৰ তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আমি এটাও এৰি নিদিওঁ এই কথাটো আমি কৈছোঁ আমি জিকিব পৰা সমষ্টি কিমান আৰু আমাৰ কাৰণে প্ৰত্যাহ্বান অহা সমষ্টি কিমান আমি সেই কথাটোৱে কৈ আছোঁ আমি না ধুবুৰীক এৰি দিম না মানকাছাৰক এৰি দিম না হয়তো আমাৰ বৰাক ভেলীৰ কোনো সমষ্টিক এৰি দিম আমি 126টা সমষ্টিত NDA নিৰ্বাচন খেলিব গতিকে এটা কথা আকৌ স্পষ্ট কৰিছোঁ যে কেৱল বিজেপি এই নিৰ্বাচনত বিজেপিৰ নামত বিজেপিয়ে ইলেকশ্যন খেলিব তেনেকুৱা নহয় NDA হিচাপে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হিচাপে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ গতিকে আমাৰ লগত সৰু বৰ যি আঞ্চলিক ৰাজনৈতিক দল আছে সকলোকে লগত লৈ এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম গতিকে NDA চৰকাৰ তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ।